ঢাকাইপতি নামটো যি সলনি কৰাৰ কথা বতৰা যিহেতু আহি পৰিছে, আমি এটা কথা আহ্বান জনাইছোঁ, অকল মাত্ৰ ঢাকাইপতি নামটো সলনি কৰিলে নহ'ব। নগাঁৱত এনেকুৱা বহু পদ আছে, যি আমিনপট্টি আছে, দেশৱালীপট্টি আছে, তেনেকুৱা সেই নামসমূহৰ ক্ষেত্ৰতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এখন ৰাজহুৱাভাৱে এখন সভা অনুষ্ঠিত কৰিব লাগে। যে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে ঢাকাইপতি নামটো যি ভাৰত বাংলাদেশৰ যিটো একে সময়তে আছিলে, তেতিয়াই ঢাকাৰ পৰা বহু ব্যক্তি ইয়াত আহি ব্যৱসায় বাণিজ্য কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত যিহেতু বাংলাদেশখন পৃথক হ'ল, তো মই ভাবোঁ এই নামটো পৰিৱৰ্তন কৰিব লাগে আৰু এই নামটো পৰিৱৰ্তন কৰি বেলেগ এটা নামৰ যিটো চিন্তা চৰ্চা কৰা হৈছে, ৰাজহুৱাভাৱে এখন সভা অনুষ্ঠিত কৰি প্ৰশাসনে দায়িত্ব ল'ব বুলি মই আহ্বান জনাইছোঁ। কিন্তু এতিয়া এটা ঘটনাৰ আলমত এই স্থানৰ নামটো সলনি হোৱাৰ ক্ষেত্ৰত বহুজনৰ বিভিন্ন মত আছে, কিন্তু আমি জানো যে স্থানৰ নাম সলনি হয়, কালক্ৰমত এই নামবোৰ সলনি হয়, প্ৰাগজ্যোতিপুৰ অসম এনেকৈ আহি পেলাই আৰু এই অঞ্চলতে বিভিন্ন আমাৰ নগাঁও জিলাতে নাম আছে, খ্ৰীষ্টানপট্টি আছে, ঢাকাইপট্টি আছে, ইছলামপট্টি আছে, আমিনপট্টি আছে। এই স্থানৰ নামসমূহ সলনি কৰাৰ আগত আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে সকলো পক্ষৰ লগত বহি এটা উচিত মীমাংসা হ'ব লাগে। গোটেই বিষয়বস্তুবিলাক প্ৰকৃততে যাতে আমাৰ স্থানৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত, নামৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আহে, এখন ৰাজহুৱা সভা আমি আহ্বান জনাইছোঁ। এইটো ভাল পদক্ষেপ লৈছে এটা চৰকাৰে, নামটো সলনি কৰাটো ভাল, কিন্তু মানে বহুত জেগাত হৈছেও নাম সলনি।